আমাৰ দলৰ হৈ গৌৰৱ গগৈক অতি আন্তৰিকতাৰে যোৰহাট লোকসভালৈ আদৰণি জনাইছোঁ। আমাৰ দলৰ হৈ গৌৰৱ গগৈক অতি আন্তৰিকতাৰে যোৰহাট লোকসভালৈ আদৰণি জনাইছোঁ। ৰাজগড়ৰ পৰা গেলেকী লাকুৱা সংযোগী যিটো পথ আমাৰ ৰাজগড়, সেইটোৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিনিধি হিচাপে আজি আমি ঘোষণা কৰিছোঁ। সেই ৰাজগড়ৰ ওপৰত থকা পথটি 15 দিনৰ ভিতৰতে মেৰামতি কৰা হ'ব, প্ৰায় 11.6 কিলোমিটাৰ। তাৰ পৰা আহি আমি নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় 3টা আমি ডায়েলিচিছ মেচিন তাত উদ্বোধন কৰোঁ, যিটো প্ৰধানমন্ত্ৰীৰ এক বিশেষ প্ৰকল্প। তাৰপিছতে আমি CKB কমাৰ্চ কলেজৰ শিক্ষয়িত্ৰীসকলৰ লগত মিলিত হওঁ আৰু 15 লাখ টকাৰ মোৰ সাংসদ পুঁজিৰ পৰা তেখেতসকলৰ বাবে আগবঢ়াওঁ। আৰু এইটো হ'ল মোৰ তাৰ মাজতে কৃষকসকলৰ সৈতে, আমাৰ তিয়ক সমষ্টিৰ কৃষকসকলৰ সৈতে এটা ৰাষ্ট্ৰীয় আঁচনিৰ জৰিয়তে কিছু আমাৰ তাত বিজ্ঞানীসকলে আলাপ আলোচনা কৰিছিল, তাতো কৃষকসকলৰ লগত আলোচনা কৰোঁ। এইটো মোৰ পঞ্চম অনুষ্ঠান। ইয়াত আমাৰ যোৰহাট জিলাৰ 4টা সমষ্টিৰ আটাইকেইগৰাকী পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থী আৰু অংশগ্ৰহণকাৰী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকল সমবেত হৈছে। ইয়াত লোকাৰণ্য পৰিৱেশ, ভিতৰত প্ৰায় 1100 মানুহ, বাহিৰতো প্ৰায় 200-300 মানুহ আপোনালোকে দেখিছে। এটা অভূতপূৰ্ব উখল মাখল পৰিৱেশ আৰু সকলোৱে যাতে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে সংকল্পবদ্ধ হৈ দুৰ্নীতিমুক্ত প্ৰশাসনৰ বাবে যিটো স্বপ্ন নৰেন্দ্ৰ মোদীদেৱে দেখি সাকাৰ ৰূপত আগবঢ়াই লৈ গৈছে, সেইটোৰ বাবে যাতে আমি সংকল্পবদ্ধ হওঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে পঞ্চায়তী ৰাজৰ উন্নয়নৰ বিকাশৰ বাবে যিদৰে কাম কৰিছে, তাৰ বাবে যাতে আমি কাম কৰাৰ সংকল্প লওঁ, সেইকাৰণে আজি এই সভাখন আয়োজন কৰা হৈছে। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ যিটো আপোনালোকৰ সংবাদ মাধ্যমে জনাইছে যে বিগ এণ্ট্ৰিত মাত্ৰ 350-400 মানুহ হৈছে। আচলতে এইবিলাক কথা আমি ক'ব নাপায়। আমি কেতিয়াবা 20 জন ব্যক্তিৰ আগতো সভা কৰোঁ, আমি কেতিয়াবা 25 জন মানুহৰ আগতো সভা কৰোঁ। এজন ব্যক্তি হ'লেও গণতন্ত্ৰত সি শ্ৰদ্ধেয়। গতিকে গৌৰৱ গগৈৰ সভাত 300 মানুহ হৈছে, 400 মানুহ হৈছে, এইবিলাক যিটো কথা বিভিন্ন আপোনালোকৰ সংবাদ মাধ্যম দিছে, আমি তেনেধৰণৰ কটাক্ষ কৰাটো অনুচিত। গতিকে আমাৰ সভাটো আমিতো কেতিয়াবা 20 জন মানুহৰ আগতো সভা কৰোঁ। গতিকে তেওঁ বিগ এণ্ট্ৰিটো আহিছে, আমি আদৰণি জনাইছোঁ। মই বিশেষকৈ আমাৰ দলৰ হৈ গৌৰৱ গগৈক অতি আন্তৰিকতাৰে যোৰহাট লোকসভালৈ আদৰণি জনাইছোঁ, কিয়নো তেখেতক ইয়াত দেখা পোৱা নাযায়। যিহেতু তেওঁ আমেৰিকা, ইংলেণ্ড, পাকিস্তান ইত্যাদিত ব্যস্ত, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় কথাত ব্যস্ত। যিহেতু তেওঁক আমি ইয়াত নেদেখোৱে, তেওঁ আহি অন্ততঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অন্যান্য ঠাইৰ লগতে যোৰহাট লোকসভাৰ কিদৰে উন্নয়ন হৈছে, কিদৰে আজি কাজিৰঙাৰ পৰা এলিভেটেড কৰিডৰৰ পৰা ইয়াত চিকিৎসা মহাবিদ্যালয়, থাওৰাত চিকিৎসা মহাবিদ্যালয়, আমাৰ সোণাৰীত চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয়, প্ৰত্যেকতে এতিয়া বিশ্ববিদ্যালয়, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, কাজিৰঙাৰ গড়কেইটা আজি তেওঁলোকৰ দিনতকৈ সুৰক্ষিত। আজিৰ তাৰিখত যোৰহাট লোকসভা অন্য প্ৰান্তৰ দৰে নিৰাপত্তাত আছে। আজিৰ তাৰিখত বিগত সময়ছোৱাত এটা বছৰ এজন মানুহৰ কোনো উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা নাই। আজিৰ তাৰিখত তেওঁলোকৰ দিনত যিটো চৰকাৰৰ বজাৰ বহিছিল, আজিৰ দিনত 1.5 লাখ চাকৰি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ দিনত। আজিলৈকে তামোল এখনো কাকো খুৱাবলগীয়া হোৱা নাই। যোৰহাটৰ বাট পথ সকলোবিলাক, কেৱল চহৰখনে নহয়, গ্ৰামাঞ্চলত যি উন্নয়ন হৈছে, যিহেতু সন্মানীয় সাংসদগৰাকী আহিবলৈ সময় নাপায় বা ইচ্ছা প্ৰকাশ নকৰে, গতিকে তেওঁ অহাত আমি খুব ভাল পাইছোঁ। তেওঁ চাওক কিদৰে আজি অন্যান্য সমষ্টিৰ লগতে যোৰহাটো আগবাঢ়ি গৈছে। গতিকে বহুদিনৰ মূৰত যোৰহাটলৈ অহা পলিটিকেল টুৰিষ্ট, নিজৰ সমষ্টিৰে এজন পৰ্যটক গৌৰৱ গগৈক অতি আন্তৰিকতাৰে আমি স্বাগতম জনাইছোঁ যোৰহাটলৈ, আৰু আশা কৰিছোঁ মাজে মাজে তেওঁ এইদৰে আহি থাকিব। বাকী কামবিলাক আমি কৰিম। গৌৰৱ গগৈ নিজৰ সমষ্টিটো এজন পৰ্যটক ৰূপে আজিৰ তাৰিখত স্বীকৃত হৈছে, কাৰণ তেওঁক কেতিয়াবা দেখা যায়। গতিকে আমি ভাবোঁ তেওঁ মাজে মাজে আহি থাকক। উন্নয়নৰ কাম কৰাৰ দায়িত্ব আমাৰ, কাৰণ তেওঁ এইটো শিল এইটো ইটা এচৰ পৰা ক'তো দিব নোৱাৰে। তেওঁ পাৰিব কেৱল আমাক গালি পাৰিব, সমালোচনা কৰিব, সংসদৰ বাহিৰে ভিতৰে বা এনেকৈ সংবাদ মাধ্যমৰ আগত ইংৰাজী হিন্দী খুব ধুনীয়া ভাষণ দিব পাৰিব, কিন্তু ভাষণে নোখোৱাই বুলি আমাৰ যোৰহাটবাসীয়ে গম পাইছে। সেইকাৰণে তেখেতৰ নিজৰ যিটো লোকসভা সমষ্টি, তাত 40খন আসন আছিল। পুনৰাই কৈছোঁ, জিলা পৰিষদৰ 40খন আসন আছিল 10টা বিধানসভা সমষ্টিত। যোৰহাটবাসী ৰাইজে আমাক 40টাতে বিজয়ী কৰি আশীৰ্বাদ দিছে। তাৰ বিপৰীতে তেওঁলোকৰ যিটো বিগ এণ্ট্ৰি, তেওঁলোকৰ 0। আৰু তেওঁলোকে বোলে ক'ৰবাত বিজয় উৎসৱো পাতিছে, মই নাজানো। এনেকৈ 40খন আসনত য'ত ৰাইজে NDA তথা বিজেপিক আশীৰ্বাদ দিছে, তেওঁলোকে শূন্য পাই কি বিজয় উৎসৱ কৰিছে মই নাজানো। কিন্তু সেইটো বেলেগ কথা। আজিৰ তাৰিখত এটা বিৰোধী দলৰ দলপতি মানে সভাপতি এটা আশা লৈ তেওঁ নিশ্চিতভাৱে তেওঁৰ সদস্যসকলেতো খুব আদৰেৰে আদৰিছে। গতিকে তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে। এই সময়ত মই তেওঁক একো নকওঁ, খালি এটাই ক'ম, মাজে মাজেতো আহক যোৰহাটলৈ, আমি তেওঁ নিজৰ সমষ্টিটোতে দেখা পোৱা নাই। যিহেতু মোৰ কথা নহয় দেই, আপুনি যলৈকে যাওক, আমাৰ মাজুলী, তিতাবৰ, মৰিয়নি, সোণাৰী, মাহমৰা, যোৰহাট, তিয়ক, শিৱসাগৰ, আমাৰ গোটেই এই সমষ্টিকেইটা ৰাইজক সোধক, তেওঁক দেখা পোৱা নাযায়।
না তেওঁ ঈদত থাকে, না তেওঁ বিহুত থাকে, নে তেওঁ ভাওনা এখনত থাকে, না ক'ৰবাত কিবা এটা অনুষ্ঠানত থাকে। গতিকে তেওঁ যিহেতু নাহেই, গতিকে তেওঁক আমি এইটোৱে কৈছোঁ যে আমি উষ্ম আদৰণি জনাইছোঁ বিজেপিয়ে। সেই গৌৰৱ গগৈ আপুনি অহাৰ কাৰণে আমি ভাল পাইছোঁ, মাজে মাজে আহি থাকক না। কি ৰাজনৈতিক পৰ্যটক বুলি ৰাইজেই কৈ আছে, মই কোৱা মোৰ ভাষ্য নহয়। গতিকে তেওঁক আমি আদৰণি জনাইছোঁ। দ্বিতীয় কথা হ'ল তেওঁক মাজে মাজে আমি এইদৰে আহি থাকিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে ইলেকশ্যন খেলিম বুলি কৈছে, যুঁজ আৰম্ভ হৈছে বুলি কৈছে, সেইটো স্পেচিফিক নহয়, একেখিনি কথা তেখেতে লোকসভাৰ সময়ত কৈছিল, কিন্তু ৰাইজে 11খন আসনত আমাক বিজয়ী কৰি পঠিয়াইছে। একেধৰণে তেওঁ ছুপাৰ সভাপতি হৈ পঞ্চায়তৰ নিৰ্বাচন খেলিছিল, কিন্তু তাৰ বিপৰীতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আশীৰ্বাদ আৰু শুভেচ্ছা জনাই, বিজেপিৰ প্ৰতি আমাৰ সঁহাৰি জনাই মিত্ৰজোঁটক তেওঁলোকে আমাৰ অসমবাসী ৰাইজে হিয়া উজেৰে আশীৰ্বাদ দিলে আৰু কংগ্ৰেছৰ ফলাফল শূন্য হ'ল। তেওঁৰ নেতৃত্বত ইতিমধ্যে পঞ্চায়ত হ'লে আৰু কি হ'ল ৰণদন্দুবী। তেওঁৰ ৰণদন্দুবীৰ শব্দটো ফুচ, সেই শব্দটো আমি পঞ্চায়তত দেখিলোঁ আৰু গতিকে নতুন ৰণদন্দুবী নাই। আপোনালোকৰ চৰকাৰৰ এতিয়া কথা হ'ল কেৱল তিয়কেই নহয়, আপোনাৰ ভুল হৈছে, কেৱল তিয়কেই নহয়, যোৰহাটত আৰু কেইবাটাও ৰাস্তা ডুবি আছে, কেৱল তিয়কেই নহয়। গতিকে অকল তিয়ক সমষ্টি নহয়, আজি পুৱা ভাগত মই তেনেধৰণৰ এটা ৰাস্তা মেৰামতিৰ বাবে যিদৰে ঘোষণা কৰি আহিছোঁ, আমি তিয়ক সমষ্টি বুলি কেৱল নকওঁ, সন্মানীয় তিয়ক সমষ্টিৰ লগতে মাজুলী, তিতাবৰ, মৰিয়নি, যোৰহাটৰ কেইবাটাও পথ যথেষ্ট মেৰামতি কৰিবলগীয়া বা পুনৰ নিৰ্মাণ কৰিবলগীয়া আছে। আমাৰ ইতিমধ্যে প্ৰণালীবদ্ধভাৱে কাম আৰম্ভ কৰিছোঁ।